বটদ্ৰৱা কি বটদ্ৰৱাত 52 লাখ টকীয়া নৱনিৰ্মিত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই এৰিছে টাইলছ বেকাবেকি হৈছে দেৱাল খিৰিকী আৰু ব্যৱহাৰ কৰিছে নিম্নমানৰ সামগ্ৰী ঠিকাদাৰৰ লুণ্ঠনৰাজ ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পিছতো ঠিকাদাৰে মতলেৰে নিশাৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিলে উপস্বাস্থ্য কেন্দ্ৰটো বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা এই উপস্বাস্থ্য কেন্দ্ৰটো হৈছে বটদ্ৰৱাৰ আমলখি উপস্বাস্থ্য কেন্দ্ৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা এই উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ঠিকাদাৰে কি বিসংগতি কৰিছে শুনক ৰাইজৰ মুখে আপোনালোকৰ ইয়াত যিটো বিল্ডিং উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কাৰ্য চলি আছে আপোনালোকে যিটো অভিযোগ কৰিছে আচলতে কি কামটো ভাল হৈছে নে বেয়া হৈছে কামটো বেয়া হৈছে কি বেয়া হৈছে ইয়াত বহুত মানে আপোনাৰ বিল্ডিঙৰ নাজবিলাক চিধা সাদা হোৱা নাই আৰু যিটো টাইলছ লগাইছে টাইলছৰ তলত যিটো মানে আপোনাৰ এই গিটিৰ ঢালাই থাকিব লাগে সেইটো ঢালাই দিয়া নাই অকল বালি পাৰি পেলাই টাইলছটো মানে লগাই পেলাইছে লেটিঙৰ যিটো সফট টেংকি আছিলে 10 ইঞ্চি হ'ব লাগে সেইটো আপোনাৰ 5 ইঞ্চি বনাইছে এটো কিমান লাখ টকা এটো 52 লাখ টকা 52 লাখ ঠিকাদাৰ কোন ঠিকাদাৰ হায়দাৰ আলী কোন হয় হায়দাৰ আলী কোন হয় মানে ঠিকাদাৰ হয় ঠিকাদাৰ এটো আপোনালোকৰ এই জায়গাখিনিৰ নামটো কওকচোন আমলখি এটা কি ক'ব যেহেতু এই বৰ্তমান উদ্বোধন নোহোৱা আগতে টাইলছ কম উঠি গৈছে নহয় আমাৰ ৰাইজৰ দাবী মানে বিল্ডিংটো ভাল হ'ব লাগে এটোই কি হৈছে আপোনালোকৰ ইয়াত আমাৰ ইয়াত বিল্ডিংটো যে হৈছে ভাল হোৱা নাই একা বেকা হৈ গ'ল নাজবিলাক আৰু টাইলছ লগালে যে টাইলছবিলাকত দিব লাগে আপোনাৰ ঢালাই একো দিয়া নাই বালিহে দিছে টাইলছ লগাই আছে দেখিছোঁ খিৰিকীবিলাকো বেকা খিৰিকীবিলাক বেকা হৈ আছে লেট্ৰিন বনাইছে 5 ইঞ্চি 10 ইঞ্চি হ'ব লাগে আৰু লেট্ৰিনৰ এটা টেংকি বেলেগ হ'ব লাগে সেইটোও বনোৱা নাই কামখিনি একেবাৰে খাটোৱা কৰি আছে এইটো কিমান লাখ টকাৰ কাম 52 লাখ আপোনালোকে যেহেতু দেখি আছে কামবিলাক যেনেধৰণে হ'ব লাগে তেনেধৰণে হোৱা নাই বিভাগৰ বিষয়াসকল আহিছে নে নাই কেইবাবাৰো আমি বন্ধ দিছিলোঁ কাম যেতিয়া 2 নম্বৰ এটা লগাইছিলে তেতিয়া কামটো বন্ধ আছিলে ৰাতি চুৰ কৰি এনেকৈ কৰিলে ৰাতি কাম কৰিছে ঠিকাদাৰ কোন হায়দাৰ আলী হয় এতিয়া কি ক'ব বিভাগীয় বিষয়াসকলক কি ক'ব সেইবিলাক সিহঁতক কওঁ যে ঘৰটো ভালকৈ বনাই দিয়ক আৰু এইটো চাই চিতি অলপ দৃষ্টান্তমূলক শাস্তি দিব লাগে তাক এনেকৈ কেনেকৈ ঘৰটো কৰিলে আমলখি হয় ইয়াত কি হৈছে ইয়াত হৈছে মানে ধৰক ইয়াত চাব চেণ্টাৰ এটা আগতে আছিলে পুৰণা এতিয়া মানে সেইটো ঘৰ সৰুকৈ আছিলে সেইটো ভাঙি পেলাই এতিয়া চৰকাৰে আকৌ মানে নতুনকৈ নিৰ্মাণৰ মানে অৰ্ডাৰ দিছে এতিয়া এইটো বিল্ডিং মানে ইয়াত কৰি আছে বিল্ডিংটো হোৱাত মানে ধৰক ৰাইজৰ বহুতো অভিযোগ আছে যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই এইটো প্ৰথমৰ পৰাই ধৰক যেতিয়া কাম আৰম্ভ কৰিছে তেতিয়াৰ পৰাই মানে কিবা 2 নম্বৰী কাম কৰি আছে ইটা 2 নম্বৰ লগাই মানে কাম একদম মানে বেয়াকৈ কৰে তাৰপিছত আমাৰ ইয়াৰ ৰাইজে কিছুমান মানে সচেতন ল'ৰা আছে বা ইয়াৰ বয়োজ্যেষ্ঠ মানুহ আছে তেখেতসকলে মানে বাধা দিয়াৰ পিছত আমি নিজে বা মই নিজেও ইঞ্জিনিয়াৰক কেইবাবাৰো জনাইছোঁ জনোৱাৰ পিছত কৈছে ঠিক আছে এইটো মই ষ্টপ কৰি ৰাখিছোঁ কামখিনি এতিয়া মানে ষ্টপ আছে এইখিনি ভাঙি পেলাই দিম বেয়া ইটা যদি লগাইছে তেনেহ'লে এইখিনি ভাঙি পেলাই দি পেলাই আকৌ ভাল ইটা আনিব লাগিব আনি পেলাই নতুনকৈ আকৌ নিৰ্মাণ কৰা হ'ব ঘৰটো তাৰপিছত 2 দিন 3 দিন এনেকৈ ষ্টপ ৰাখি পেলাই হয়তো মানে ঠিকাদাৰ হেৰি কৰি দিয়ে লেবাৰবিলাকক কৈ দিয়ে তহঁতে লাহে কৰি থাক এইটোতো লৈ পেলাই ধৰক ইয়াৰ ৰাইজ যে চবেতো ইয়াত বহি নাথাকে সিহঁতে মানে ফাকে কামখিনি কৰি ইমানখিনি উঠাই দিলে ৰাতি কাম কৰি ইমানখিনি উঠাই দিলে কাম কৰি পেলাই এতিয়া আপোনাৰ ধৰক এইটো হেৰি কৰিছে যে এই টাইলছবিলাক লগাইছে আপোনালোকে গৈ পেলাই চাওক টাইলছখিনি হাতেৰে যদি এনেকৈ মাৰি দিয়া হয় তেনেহ'লে উঠি আহি যায় বা বহুত ৱাল বেকাতেৰা হৈ আছে প্লাষ্টাৰ হোৱা নাই যিটো মানে টাইলছ লগোৱাৰ আগত অলপ ঢালাই দিব লাগে ঢালাই দিয়া নাই অকণো দিয়া নাই আপোনালোকে এইখিনি চাই যাব এতিয়া আৰু ধৰক লেটিনৰ টেংকি যিমান মানে হেৰি কৰিব লাগে মাত্ৰ 5 ইঞ্চি দি পেলাই কৰিছে মানে সম্পূৰ্ণই বেয়া কৰিছে কাম এইটো দেখিছোঁ যিখন ফলক আছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই ইয়াতে শুভাৰম্ভ কৰিছিল হয় শুভাৰম্ভ শিৱামণি বৰাই কৰিছে তেখেতক আপোনালোকে জনাইছিলে নাই তেখেতক জনোৱা নাই
কিন্তু মানে ইয়াৰ দায়িত্বত আছে ইঞ্জিনিয়াৰ আছে বা যিজনে কাম কৰি আছে ঠিকাদাৰে কৰি আছে, ঠিকাদাৰ হাইদৰে কৰি আছে, তেখেতৰ লগত মানে কথা হয়, ইঞ্জিনিয়াৰৰ লগত মাজে সময়ে কথা হয়, মাজে সময়ে মাতো। যেতিয়া আমি মানে যেহেতু কামটো আপোনালোকে পচন্দ হোৱা নাই, আপোনালোকে কেইবাবাৰো বন্ধ ৰাখিছে, নিশা ভিতৰত কামটো হয় নিশাৰ ভিতৰত কাম ঠিকাদাৰে কি কয় এই ক্ষেত্ৰত? ঠিকাদাৰে কয় ঠিক আছে, যিখিনি কাম বেয়া হৈছে সেইখিনি আকৌ আমি এতিয়া ভালকৈ কৰিবলৈ চেষ্টা কৰিম বা এইখিনি ভাঙি পেলাই কৰিম, এনেকুৱা মানে। প্ৰথমত আমি যেতিয়া ইটাৰ কাৰণে মানে কমপ্লেইন কৰিছিলোঁ, ইটা ধৰক 2-3 গাড়ী ইটা আনি পেলাই কামখিনি কৰি দিলে। কামখিনি কৰাৰ পিছত বেয়া ইটাৰে 2 নম্বৰো নহয়, এইটো একদম থাৰ্ড ক্লাছ ইটাৰে কাম কৰি দিয়াৰ পিছত আৰু 2 গাড়ী ইয়াত পৰি আছিলে। তাৰপিছত ইঞ্জিনিয়াৰে মোক ক'লে বোলে ঠিক আছে, এইখিনি ইটা উঠাই নিবলৈ দিম আৰু বাকীখিনি যিখিনি কাম কৰি পেলাইছে সেইখিনি ভাঙিব দিম, ভাঙি দি পেলাই নতুন ইটাৰে আকৌ গড় কৰিম। তাৰপিছত ভাঙা নাই, উঠাই নিছে, 1 গাড়ী ইটা উঠাই নিছিলে, যিখিনি কৰিলে কৰিলেই আৰু সেইটো ভাঙা নাই। ইঞ্জিনিয়াৰ কোন আছে চিনি পায় নেকি? বিগু বৰা। হয়, বিগু বৰা। কি ক'ব, ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ মিলি পেলাই এনেধৰণৰ কৰিছে নেকি? তেনেকৈ মই সেইটো নকওঁ যে ঠিকাদাৰৰ লগত ইঞ্জিনিয়াৰ মিলি লৈছে নেকি, তেনেকৈ মই সেইটো নকওঁ বা ডিৰেক্টলি মই এইটো নাজানো। ইঞ্জিনিয়াৰ এজন মানে চৰকাৰী অফিচাৰ মানুহ, তেখেতক মানে দোষাৰোপ তেনেকৈ মই নকৰোঁ। মই দোষাৰোপ মানে এইটোৱে কৰোঁ যে ঠিকাদাৰে কামখিনি ভালদৰে কৰিব লাগিছিলে। আৰু ইঞ্জিনিয়াৰৰ মানে বিষয়ে এইটোৱে মই ক'ম আৰু যে ইঞ্জিনিয়াৰৰ যিহেতুকে দায়িত্বত আছে, তেখেতৰ দায়িত্বত আছে, চোৱা চিতাৰ দায়িত্বত আছে। ইঞ্জিনিয়াৰে মানে ঠিকমতে চোৱা চিতা কৰিব লাগিছিলে আৰু ৰাইজে মানে কমপ্লেইন য'ত কমপ্লেইন কৰিছিলে সেইখিনি কমপ্লেইন বা আপত্তিখিনি মানে গ্ৰহণযোগ্য বুলি মানে ভাবিব লাগিছিলে ইঞ্জিনিয়াৰে। ইফালে কংগ্ৰেছ দলৰ প্ৰাক্তন জিলা পৰিষদ তথা ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ঠিকাদাৰজন হ'ল হাইদৰ আলী। শিৱামণি বৰা আৰু সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ এইগৰাকী হাইদৰ আলীয়ে নিজৰ মুনাফাৰ বাবেই আশ্ৰয় লৈছে চূড়ান্ত দুৰ্নীতি আৰু অনিয়মৰ, যাৰ বাবে জাঙুৰ খাই উঠিছে ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তদন্তক্ৰমে ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীক বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে। কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ অতিকে ঘনিষ্ঠ হোৱাৰ বাবে বিধায়িকাগৰাকীয়ে মৌনতা অৱলম্বন কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপোৰ্ট, এনিটাইম 24।